সব টেকনলজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আসলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে সেই টেকনলজিয়ে যেতিয়া দায়বদ্ধতাটো ক'ব পাৰিব তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে কালি যদি ইনকুৱাৰী হয় টেকনলজিয়ে প্ৰমাণ কৰিব যে ফাইলটো মোৰ হাততে আছিলে গতিকে তাৰ কাৰণে দায়বদ্ধতা ময়ে হ'ব লাগিব তৃতীয়তে সিম্পল হল টেকনলজি আহিল কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে যে এইটো মোৰ প্ৰাপ্য এই কথাখিনি যদি তেওঁলোকে নাজানে তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা হ'ব নোৱাৰে 2010 চনত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ সেৱা দুই ধৰণৰ থাকে কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে সেইটো সেৱা হ'ব নোৱাৰে সি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰসেস থাকিব চাকৰি পোৱাৰ এটা নিয়ম থাকিব কিন্তু মোৰ মেট্ৰিকৰ সাৰ্টিফিকেটখন হেৰালে ডুপ্লিকেট সাৰ্টিফিকেটখন মোক লাগে চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে মই 15 দিনৰ ভিতৰতে পাব লাগিব মোৰ মাটি মোৰ লৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে মাটিডোখৰ চৰকাৰৰ নহয় পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে চৰকাৰে কৈছে যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব এতিয়া এইটো মানুহৰ অধিকাৰ বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফ্যাক্টৰী কৰিব খুজিছো ফ্যাক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ ৰাজহুৱা সেৱা বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ চৰকাৰে মাত্ৰ তাক ৰেগুলেট কৰে অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো মোৰ মাটি মোৰ টকা মই বিল্ডিংটো বনাম এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব মই ডিএমডি অফিচত কিয় যাম অৰ্থাৎ ই মোৰ অধিকাৰ আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক কিন্তু যিহেতু বিল্ডিং মোৰ মাটি মোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি মোৰ কামটো কৰি দিব লাগিব যদি আপুনি মোৰ কামটো নকৰে মই নিজে নিজে ঘৰ বনাই লম কাৰণ মোৰে মাটি মোৰে টকা মইতো চৰকাৰৰ মাটিত ঘৰ বনোৱা নাই কাৰণ ই চৰকাৰে ইয়াক কোনো অনুদান দিয়া নাই চৰকাৰে কোনো দান দিয়া নাই মোৰ ল'ৰা এজন মেডিকেল কলেজত জন্ম হ'ল কন্যা মেডিকেল কলেজত জন্ম হ'ল মোৰ ল'ৰাজন ছোৱালীজনী জন্ম হ'ল মই তাক জানো কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশ্যন ল'ব লাগিলে এখন বাৰ্থ চাৰ্টিফিকেট লাগিব মোক বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ চাৰ্টিফিকেট লাগিব কাৰণ মইতো জানো এইজন মোৰ ল'ৰা অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশ্যন ল'বৰ কাৰণে জন্মৰ প্ৰমাণ পত্ৰ এখন লাগিব যদি জন্মৰ প্ৰমাণ পত্ৰখন মোক নালাগে চৰকাৰক লাগে আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণ পত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম চৰকাৰে মোক এখন দি পঠাব চৰকাৰকহে লাগে মোকতো নালাগে অৰ্থাৎ সেৱা এটা বেলেগ আৰু 10 জনৰ মাজত কম্পিটিশন কৰি কিবা এটা সুবিধা লোৱা বেলেগ সুবিধাটো অধিকাৰ নহয় কিন্তু অধিকাৰটো অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব জন্মৰ প্ৰমাণ পত্ৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিবাহৰ পঞ্জীয়ন মাটিৰ ৰেজিষ্ট্ৰেশ্যন মাটিৰ ভাগ বতৰা কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন সাৰ্টিফিকেট এনেকে আমাৰ ৰাজ্যৰ
আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত 2012 চনত অসমেও ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট আমি বিধানসভাত গ্ৰহণ কৰিলো কিন্তু সেই আইনখন আমি ৰূপায়ণ নকৰিলো 2019 চনতো ইয়াৰ সংশোধন হ'ল 2024 চনতো ইয়াৰ সংশোধন হ'ল কিন্তু আইনখন আমি ৰূপায়ণ কৰিবৰ কাৰণে আজিলৈকে পৰা নাছিল অসম চৰকাৰে ইতিমধ্যে আমাৰ সেৱা সেতুৰ জৰিয়তে 725টা বিষয় আমি নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছো ইয়াতে 64টা বিভাগ আছে সঞ্চালকালয় আছে আৰু 6 শিডিউলৰ আমাৰ কাৰ্বি আলং ডিমা হাছাও বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে আৰু ইয়াতে 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো 725টা সেৱা কি ফেক্টৰী লাইসেন্স ফায়াৰ ব্ৰিগেডৰ লাইসেন্স কাৰোবাৰ বিল্ডিং পাৰমিশন কাৰোবাৰ বিধৱাৰ প্ৰমাণপত্ৰ কাৰোবাৰ মাটিৰ ভাগ বটৰুৱা এনেকে আমি 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো আৰু প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত হ'ব লাগে তাৰ সূচী এখনো আমি পোৰ্টেলত দি থৈছো যে এজন যদি ডিচিৰ অফিচত আমি মোৰ দেউতাৰ মৃত্যু হৈছে গতিকে মোক নেক্সট অফ কিন সাৰ্টিফিকেট এখন লাগে তাক য'ত এনঅকে সাৰ্টিফিকেট লাগে কাৰণ সেইখন সাৰ্টিফিকেট নহ'লে মই দেউতাৰ পেঞ্চনটো পাব নোৱাৰো এতিয়া এই সাৰ্টিফিকেটখন কেইদিনত পাব 30 দিনত পাব লিখা আছে যদি 30 দিনত মই পাব লাগে মই অফিচত কিয় যাম মোৰ যোৱাৰ প্ৰয়োজন নাই আৰু অফিচত যদি মই যোৱা অহা নকৰো পোৰ্টেলত মই আবেদন কৰিছো পোৰ্টেলতে মই ৰিপ্লাই পালো মোৰটো কাৰ্যালয় যোৱাৰ প্ৰয়োজন নাই আজি আমাৰ লাৰ্নাৰ লাইসেন্স এখন কিমান দিনত আমি পাম তাৰ নিৰ্দিষ্ট সময় দিয়া আছে আজি বিভিন্ন ধৰণৰ এনেকে আমি 724টা সেৱা আমি নাগৰিকৰ অধিকাৰ বুলি আমি ঘোষণা কৰিছো এতিয়া এই ঘোষণা কৰাৰ পিছত আমি সেৱা সেতু পোৰ্টেল আৰম্ভ কৰিলো আৰু এই পোৰ্টেলত এতিয়ালৈকে আমি 1,56,00,000 আবেদন আমি গ্ৰহণ কৰিছো অৰ্থাৎ সেৱা সেতু পোৰ্টেল আৰম্ভ কৰাৰ পিছত 1,56,00,000 মানুহে এই সেৱাসমূহ বিচাৰি আবেদন কৰিছে ইয়াত দুৰ্গা পূজা পাতিবৰ কাৰণে কোনোবাই অনুমতি বিচাৰিছে সিও এটা সেৱা কোনোবাই মিউজিকেল ফাংচন এখন পাতিব অনুমতি খুজিছে সিও এটা সেৱা এনেকে চৰকাৰৰ ঘৰত আমি যিমান অহা যোৱা কৰি থাকিব লাগে সেইবিলাকক আমি সেৱা বুলি গণ্য কৰি সেৱা সেতু পোৰ্টেলত আমি 725টা সেৱা আগবঢ়াই দিছিলো ইয়াৰ ভিতৰত উদ্যোগ খুলিবৰ কাৰণে অনুমতি ডিআইসি ৰেজিষ্ট্ৰেচন অৰ্থাৎ 64টা বিভাগৰ সেৱা ইয়াত উপলব্ধ আছে ইয়াৰ ভিতৰত 1,56,00,000 আবেদন আমি পালো আৰু আমাৰ চৰকাৰৰ দিনত 1,40,00,000 আবেদন আমি নিষ্পত্তি কৰিছো অৰ্থাৎ এতিয়ালৈকে 90% আবেদন আমি নিষ্পত্তি কৰিছো কিন্তু এই নিষ্পত্তিৰ হাৰ 50ৰ পৰা আমি 73%লৈকেও আমি বৃদ্ধি কৰিছো কিন্তু এতিয়াও আমি চাব যাওঁ যে বহু আবেদন এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে বহু আবেদন হয়তো নিষ্পত্তি হৈছে কিন্তু আশা কৰা মতে নিষ্পত্তি হোৱা নাই
মই এখন সাৰ্টিফিকেট বিচাৰিছিলো অফিচাৰজনে কি কৰিলে যে আপোনাৰ টাইটেলত ভুল আছে গতিকে আপুনি পোৱা নাই বুলি কাগজখন ঠেলা মাৰি নিষ্পত্তি কৰি দিলে অল ডিসপোজেল মে নট বি যে মোৰ সমস্যাটো সমাধান হ'ল বহু সময়ত মানুহে আমালৈকে যোৱাকালিও ৰাতিপুৱা শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰ্মিশ্যন খুজিছো পাৰ্মিশ্যন পোৱা নাই মই ডিচিলৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো ডিচিয়ে মোলৈকে ৰিপ্লাই দিলে যে ছাৰ আজি কামটো মই কৰি দিলো মই ক'লো ইমান দিন কিয় হোৱা নাছিল বোলে তেওঁৰ টাইটেলটোত গণ্ডগোল আছিল এতিয়া কথাটো হ'ল যে টাইটেলটোত যদি গণ্ডগোল আছিল মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক কিন্তু টাইটেলটোৰ ভুলটোৰ দৰ্শাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গ'ল 1 মাহ হৈ গ'ল 2 মাহ হৈ গ'ল 4 মাহ হৈ গ'ল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিচি অফিচত ছেক্ৰেটাৰিয়েটত গ'লে ভাল ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বোলে মই এইখন কাগজ বিচাৰি আহিছিলোঁ হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিচিজন ভিতৰত আছে ৰুমত বহি তেওঁ হ'ল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেঞ্চনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যিটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেঞ্চন দিয়াটো মোৰ অধিকাৰ সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যিটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেঞ্চনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছে কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল দেশৰ 7খন ৰাজ্যত কমিশন হ'ল যেনেকৈ ইনফৰমেশ্যন কমিশন আমাৰ অফিচাৰবিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশ্যন কমিশনে মাতি লৈ যাব যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে RTI ৰিপ্লাইটো এনেকৈ দিলে বোলে ছাৰ RTI ৰিপ্লাইটো দিব লাগিব নহ'লে আকৌ কমিশনে মাতিব নহয় তাৰমানে যেতিয়া ইনফৰমেশ্যন কমিশন স্থাপন হ'ল দেশত তেতিয়াৰ RTI জৰিয়তে মানুহে চব পোৱা হৈ গ'ল আৰু RTIৰ ভয় সকলোৱে কৰে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয় য'ত বাহিৰত কেতিয়াবা সমস্যাও কৰে আমি মাতি আনো যে এইটো কিয় এনেকৈ উত্তৰ দিলে এনেকৈহে লিখিব লাগিছিল বোলে নাই ছাৰ 30 দিন পাৰ হৈ গ'ল উত্তৰটো নিদিলে দিগদাৰ আছিল কাৰণে উত্তৰ দিলো বোলে কি দিগদাৰ আছিল বোলে ছাৰ কমিশনে নটিচ কৰিব নহয় তাৰমানে কমিশনখন থকাৰ কাৰণে আজি RTI আইনখন আমাৰ দেশত বলবৎ হ'ল আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হ'ল যে কমিশনৰ প্ৰয়োজন নাই আজিকালি কেছে নাযায় কাৰণ যিকোনো RTI এপ্লিকেশ্যন খুজিলে অফিচাৰে লগে লগে
ৰিপ্লাই দিয়ে আৰু আজিকালি ৰিপ্লাই খুজিব নালাগে, পৰ্টেলতে চৰকাৰে নিজে নিজে কথাবোৰ জনাই দিয়ে যাতে কাকো কোনেও সুধিবই নালাগে। আমাৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগখন নথকাৰ কাৰণে 2014 চনত আইন প্ৰণয়ন কৰাৰ পিছতো সুদীৰ্ঘ 10 বছৰ আমি ৰাইজক সেৱা কৰিব পৰা নাছিলো। কোনোবাই মন্ত্ৰী তাত আহে, মুখ্যমন্ত্ৰী তাত আহে, আমি যাক সহায় কৰিব পাৰো কৰো, কেতিয়াবা অফিচাৰসকলেও নিজেও কৰে। আৰু তাৰ লগত জেনেৰেলি এফিচিয়েঞ্চি বঢ়াৰ কাৰণে মানুহৰ কামবোৰ নিজে নিজেও হৈ থকাৰ কাৰণে বহু সময়ত ৰাইজেও এই আইনখনৰ বিষয়ে সোধা পোছা কৰা নাছিল। আনকি আমি ডেমক্ৰেচিৰ যাক চতুৰ্থ স্তম্ভ বুলি কওঁ, সংবাদ মাধ্যমৰো বিভিন্ন ধৰণৰ টক শ্ব' হয়, কিন্তু ৰাইট টু পাব্লিক চাৰ্ভিচ এক্টৰ কমিশ্যন আজিলৈকে গঠন হোৱা নাই। তাৰ ওপৰত আজিলৈকে টক শ্ব' হোৱাও মই ক'তো দেখা পোৱা নাছিলো। অৰ্থাৎ চামহাও এই গোটেই ৰাজহুৱা সেৱাৰ অধিকাৰটো বেকছিট বা এটা আমাৰ যেন প্ৰায়ৰিটি নহয় তেনেকুৱা পৰিৱেশলৈকে গুচি গৈছিলে। যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলো যে আমি ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যন গঠন কৰিম আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ ইয়াক আমি এটা সঁচা অৰ্থত অধিকাৰলৈ ৰূপান্তৰ কৰিম। আমাৰ যোৱা মাৰ্চ মাহতে লোকসভা নিৰ্বাচনৰ ঠিক আৰম্ভণিতে আমাৰ CRPF